হাই এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি বনাইছোঁ এটা মাছৰ ফ্ৰাই, যিটো মানে গ্ৰীণ চাটনিৰ লগত ফ্ৰাই কৰিছোঁ, তাৱা ফ্ৰাই। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বনাবলৈ একেবাৰে সহজ আৰু একদম মানে কম বস্তুৰে হয়। এটা গোটা মাছ লৈছোঁ, এইটো আছিলে কাৱৈ মাছ, মানে এইটো জাপানী কাৱৈ বুলি কয়। গোটেই মাছটো মই ভালদৰে কাটি ধুই লৈছোঁ। এতিয়া ভালকৈ মই এইটো মানে অকণমান কাচি ল'ম, যিটো মছলাবোৰ ভিতৰত সোমাই যায়। আপোনালোকে যিকোনো মাছ ল'ব পাৰে, কিন্তু মই যিহেতু এই মাছটোৰ অলপমান কাঁইটটো কম আছে, তাৰ কাৰণে মই এই মাছটো ল'লোঁ। আৰু দেখিছে এতিয়া ভালদৰে কাচি লৈ এতিয়া এখন কাঁহী লৈছোঁ, তাত মই অলপ নিমখ লৈছোঁ, হালধি লৈছোঁ আৰু পৰিমাণ অনুসাৰে মছলা লৈছোঁ। আপোনালোকে জিৰা আৰু জালুকৰ গুড়ি মিক্স দিব। আৰু দেখিছে অলপমান শুকান জলকীয়া গুড়ি দিছোঁ। এতিয়া গ্ৰীণ চাটনি দিছোঁ। গ্ৰীণ চাটনিখিনিত আছিলে পদিনা, ধনিয়া, নহৰু আৰু অলপমান কেঁচা জলকীয়া, লগতে আছিলে অলপমান সৰিয়হৰ তেল এড কৰি মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মছলাখিনি মিক্স হোৱাৰ পাছত মাছটো মই এনেদৰে দি ভালকৈ মাছটোত মই মিক্স কৰি ল'ম। গোটেই মছলাখিনি মানে ভিতৰে বাহিৰে ভিতৰলৈ সোমাই যোৱাকৈ দি দিম। এতিয়া তেল মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে অইন তেলো ল'ব পাৰে, অলিভ অইলো ল'ব পাৰে। আৰু এতিয়া মই টাৱাখনত গোটেই মাছটো বহাই দিছোঁ আৰু অলপমান লুটিয়াই পুটিয়াই দিম। এনেকৈ তেল অলপ অলপ ওপৰত ঢালি দিম, যাতে মাছটোৰ ভিতৰলৈ ভালদৰে তেলখিনি সোমাই যায়। যিহেতু মাছটো কম সময়তে মানে ভালকৈ হৈ গৈছে, মানে প্ৰায় 25 মিনিটমান লাগিছে এনেকৈ হৈ যাবলৈ। এতিয়া ওপৰত অলপমান মই নেমু চেপি দিছোঁ, অলপমান দিছোঁ, বহুত বেছি দিয়া নাই। যিহেতু গ্ৰীণ চাটনিত অলপমান টেঙা দিছোঁ, মই তাত নেমু দিছিলোঁ অলপমান। গতিকে এতিয়া পিঁয়াজ আৰু নেমুৰ লগত এনেকৈ পৰিৱেশন কৰোঁ। বহুত বেছি টেষ্টি আছিলে ৰেচিপিটো। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে যদি মোক আজিলৈ ফ'ল' কৰা নাই, মোৰ পেজটো এবাৰ ফ'ল' কৰি থ'ব।